নমস্কাৰ বন্ধুসকল, স্কুলৰ পৰা আহি কিবা এটা খাবলৈ মন গ'ল। তাকে কি বনাওঁ বুলি আটাগুৰি অলপ আছিল, তাকে পনীয়া পিঠা এটা বনাওঁ বুলি আটাকেইটা লৈ আহিলোঁ। এইফালে আমাৰ বোনাটো শুই আছে জুহালৰ কাষতে, তাৰ লগতো অলপ খেলিলোঁ। নেক্সট বাতি এটাত পিঁয়াজ আৰু নৰসিংহ পাত দি সানি ল'লোঁ। জুইকুৰা জ্বলাই কেৰাহীখনো পাতি দিলোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে তেলটো দি দিলোঁ। তাৰপাছত সানি থোৱা বেটাৰটো দি দিলোঁ তাতে। 15 মিনিটমানৰ পাছত আমাৰ এয়া পিঠাও ৰেডি হ'ল। বতৰটো ঠাণ্ডা যেতিয়া গাখীৰ চাহ কাপো বনাই ল'লোঁ। পিঠাৰ আমেজো ল'লোঁ। আপোনালোকে ঠাণ্ডা বতৰত কি খাই ক'বচোন। মোৰ আকৌ এনেকৈ কিবা এটা পালেই হ'ল। খাই বৈ ভলীবল খেলিব যাওঁ বুলি ফিল্ডত পালোহিয়ে। অথনিৰ পৰা বৰষুণো দি আছে তাতে। আজি আমাৰ খেল কেনেকৈ খেলোঁ তাকে চাওকচোন।